Hello everyone, পোনপ্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ব্লগলৈ। যোৱা 13 জানুৱাৰীত আমি আমাৰ ঘৰৰ সকলো আৰু পৰিয়ালৰ কিছু লোক গৈছিলোঁ এখন সুন্দৰ ঠাইলৈ আৰু সেই ঠাইখন নাগালেণ্ডত আছিল। ভিডিঅ'টো শেষলৈ চালে সকলো গম পাব। আৰু এয়া মোৰ কণমানি দুটা ভাইটি আৰু সিহঁতি আমাৰ ট্ৰিপটোৰ ওপৰত কিছু কথা ক'ব শুনকচোন। যিহেতু এইটো আমাৰ সাডেন প্লেন আছিল সেইকাৰণে আমাৰ বহুত পলম হৈ গৈছিল ঘৰৰ পৰা ওলাওঁতে আৰু প্ৰায় আমি 8 মান বজাত ঘৰৰ পৰা ওলাইছিলোঁ যাবৰ কাৰণে। আপোনালোকে নিশ্চয় এই ভিডিঅ' ক্লিপটোৰ জৰিয়তে গম পালে আমি কোনফালে যাবলৈ ওলাইছোঁ। হয়, আমি নাগালেণ্ডত অৱস্থিত দৈয়াং হাইড্ৰ' প্ৰজেক্ট চাব যাব ওলালোঁ। আমি এই ট্ৰিপটোত 2খন গাড়ী লৈ গৈছিলোঁ। যিহেতু আমাৰ এইটো সাডেন প্লেন আছিল আমি আগদিনা একো বজাৰ কৰা নাছিলোঁ আৰু পোনপ্ৰথমে গৈ আমি মেৰাপানী বজাৰত বজাৰসমূহ কৰিবৰ কাৰণে নামিলোঁ আৰু তাতে হোটেলত আমি চাহ মিঠাই খালোঁ সকলোৱে। আৰু ইয়াতে এটা জমনি হৈ গ'ল, মানে ইয়াত কেৱল মাছ আৰু মাংসহে লোৱা হ'ল। আৰু যেতিয়া আমি নাগালেণ্ড পালোগৈ হঠাতে মোৰ মনত আহিলে যে নিমখ আনিছেনে নাই। তেতিয়া সুধিলোঁ, তেতিয়াহে মনত পৰিছে যে তেল নিমখ পিঁয়াজ একোৱে অনা নাই। ভাগ্য ভাল আছিল যে আমাৰ তাতে এখন ডাঙৰ দোকান পালোঁ আৰু তাৰ পৰা আমি বজাৰখিনি কৰি ল'লোঁ, নহ'লেতো আমি তাত গৈ বইল খাব লগা হ'লহেঁতেন। বাৰু যি কি নহওক বজাৰসমূহ কৰি আমি আগবাঢ়িলোঁ আমাৰ গন্তব্যস্থানলৈ আৰু এই ভিউবোৰ চাওকচোন ইমান বেছি ধুনীয়া। আৰু এই ট্ৰিপটো আৰম্ভ কৰোঁতে সকলোৱেতো বহুত বেছি ফূৰ্তি, কিন্তু যেতিয়া নাগালেণ্ডৰ ৰাস্তাবোৰত সোমালোঁ তেতিয়া সকলোৰে অৱস্থা বেয়া হৈ গৈছিল। আৰু এনেকৈ আমি আহি উপস্থিত হ'লোহি দৈয়াং। আৰু আহি আমি সকলোৱে উপভোগ কৰিলোঁ দৈয়াঙৰ এই প্ৰাকৃতিক সৌন্দৰ্য। আৰু আমি তাতে গৈ পালোঁ কহুৱা বন, আৰু কহুৱা বন দেখি মাহী ৰ'বই নোৱাৰিলে। ইমান ধুনীয়াকৈ গানটো গাইছে শুনকচোন। আৰু নৈ কিনাৰতে এডোখৰ ঠাইত এনেকৈ খানা ৰেডি কৰিবৰ কাৰণে ঠিক কৰিলে। যিহেতু আমি তাত গৈ বহুত পলমকৈ পাইছিলোঁ, প্ৰায় 2টামান বাজিয়ে গৈছিল, সেইটো কাৰণে সকলো লাগি ভাগি এনেকৈ খানা ৰেডি কৰিলে আৰু আমি অলপ গৈ ফটোও মাৰিলোঁ তাতে। আমাৰ চাই আছে তৰকাৰী বনোৱা দিহা পৰামৰ্শ দি আছে চশমা পিন্ধি তৰকাৰী বনাইছে। যিহেতু এয়া প্ৰফেচনেল ফটোগ্ৰাফাৰ হয়, দৈয়াঙৰ কাৰণে হায়াৰ কৰি আনিছোঁ ট্ৰিপটোত। আৰু এয়া আমাৰ লুঙিমেন এয়া বহি বহি ভিউ এনজয় কৰি আছে, ফটো চাই আছে নিজৰ কেনেকুৱা হৈছে। আৰু এয়া চেল্ফি 500খনমান ফটো মাৰিলে এতিয়ালৈকে দুজনীয়া। আৰু এয়া আমি প্ৰায় 3:30 মান বজাত সকলোৱে পেট পূজা কৰিবৰ কাৰণে ল'লোঁ। খানাত আছিল মাছ লগতে লোকেল চিকেন, খুব ধুনীয়াকৈ বনাইছিলে আৰু লগতে চালাড আৰু পাপৰো আছিলে। আৰু এয়া আছিল আমাৰ গোটেই গ্ৰুপটো, কেইজনমান ছাইডত বহি আছে, দেখাম বাৰু আপোনালোকক ভিডিঅ'টোত। আৰু এনেকৈ আমি জুতি লগাই এসাঁজ সকলোৱে ভালদৰে খালোঁ। আৰু এয়া আমাৰ মা আৰু মাহী, য'তে যায় অকল ফুলৰ ধান্দা কৰি থাকে দেই। প্ৰায় 4 মান বজাত খানাটো তাতে খাই নৈ পাৰত খাই আমি ওপৰলৈ যাব লাগিব, যিহেতু সেইকাৰণে ওলাই দিলোঁ সোনকালে আৰু গৈ ওপৰৰ পৰাই ধুনীয়া ভিউটো আমি উপভোগ কৰিলোঁ সকলোৱে। ভাল লাগিলে। কেনেকুৱা লাগিছে তোমাৰ? বিউটিফুল টো ক'ত গ'ল? হোৱাট এ বিউটিফুল ভিউ। ভাল লাগিছে নে? এটা সুন্দৰ দিন সকলোৰে লগত পাৰ হ'ল আৰু এই সুন্দৰ দিনৰ স্মৃতিসমূহ বুকুত সাঁচি ৰাখি দৈয়াঙৰ সৌন্দৰ্যতাক বিদায় দি আমি ওলালোঁ প্ৰায় 4:30 মান বজাত নাগালেণ্ডৰ পৰা। আৰু এই দিনটোৰ স্মৃতিসমূহ সজীৱ কৰি ৰাখিবৰ বাবে এটা ভিডিঅ' কৰি ৰাখি থলোঁ।
তাৰ পৰা আহি পাই গৰঙাত সকলো চাহ খাবৰ কাৰণে ৰ'লে, কিন্তু মই চাহ নাখালোঁ, স্লাইচে খালোঁ। আৰু চাহ খাই হোৱাৰ পাছত সকলো গাড়ীত উঠিলে আৰু আকৌ এবাৰ আমি এনেকৈ ফূৰ্তি কৰিবলৈ আৰম্ভ কৰিলোঁ। আমাৰ ফূৰ্তি দেখি আমাৰ আগত আহি থকা বেটেৰীখনৰ মানুহখিনিও ৰ'ব নোৱাৰিলে, তেওঁলোকেও এনেকৈ নাচিবলৈ ল'লে আৰু তাত দেখিছিলে যে ফুল লৈ আনিছিলে, আহিয়ে সকলোৱে ভাগ বতৰা কৰি আছে আৰু আমি প্ৰায় 9 মান বজাত ঘৰ পাই গ'লোহি আহি সকলো। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'বোৰ লাইক কৰিব। এনেকুৱা আৰু ভিডিঅ'লৈ আপোনালোকৰ মাজত আকৌ উপস্থিত হ'ম। আজিলৈ আহিছোঁ, ধন্যবাদ।